তো গাইছ ভাবিলোঁ আজি ফুলখিনি তুলি থওঁ, নহ'লে ফুলখিনি মৰহি শেষ হৈ থাকিব, সৰি যাব মানে। সেইকাৰণে ভাবিলোঁ ফুলখিনি নিজৰ লগত অলপ তুলি থওঁ। মোৰ এবেলা ফুলৰ লগতে যায়গৈ। ফুলবোৰ খুব ভাল পাওঁ, ফুল সৰুৰ পৰাই ভাল পাওঁ। সেইটো কাৰণে ফুলখিনি অলপ তুলি থৈ দিওঁ বুলি ভাবিলোঁ আজি। তো এই গোটেই হালধীয়া ফুল ফুলিছে, হালধীয়া গোটেই ফুলিছে ফুল। ইয়াতে ফুলিছে থপা দেখিছে নহয়। তো এই ফুলখিনি তুলি থৈ দিওঁ বোলো। এইটো ডালটো পৰি আহিছে, তো মোক পৰি নাযাবা। আৰু সৰু খুঁটি পুতি দিছোঁ, এনেকৈ খুঁটি পুতি পেলাই মই ফুলখিনি মানে এনেকৈ উঠাই থৈ দিওঁ। এতিয়া এনেকৈ উঠাই থৈ দিছোঁ। আৰু ফুলখিনি পৰি গ'লে যিহেতু নেকি বেয়া হৈ যাব, সেইকাৰণে ফুলখিনি মই খুঁটি দি দিওঁ। এইটো ভাগি যোৱাৰ নিচিনা লাগিছে, নাই ভগা। এইটো দেখিছেনে বাৰু? এইটো মই ইয়াত লগাই থৈ দিছোঁ। চাওক, ইয়াত লগাই থৈ দিছোঁ। ইয়াত লগাই থৈ দিলে কি হ'ব, ই মানে পৰি নাযায়। আৰু এনেই ফুলিছে, এনেকৈ ফুলিছে ফুলবোৰ। আৰু খুব ভাল পাওঁ মই ফুল, যিহেতু নেকি একেবাৰে সৰুৰ পৰা মই মানে ফুলত লাগি থাকোঁ। আৰু দিনটো মই ঘৰত মই বেছি কাম নকৰোঁ, খুব ফুলতে লাগি থাকোঁ। আৰু এৰালৈ অহাৰ পাছতো মই যথেষ্ট ফুলৰ কাৰণে লাগি থাকোঁ। কেলৈ দেখিছে, ইয়াতে ফুলিছে। কেলৈ ৰাতিপুৱা শুই উঠিলে বা গধূলি সন্ধিয়া সময়ত ফুলখিনি দেখিলে খুব ভাল লাগে। দেখিছে ফুলে গোটেই ফুল ফুলি আছে। আৰু এইটো ছাইডো ফুলি আছে। মোৰ ফুলখিনি ফুলিছে, আপোনালোকে এইটো ফুল ফুলি আছে। আৰু খুব ভাল লাগে ফুল ৰাতিপুৱা উঠি অকণমান দেখিলে ভাল লাগে। আৰু ইয়াতো দেখিছে এইখিনি ফুল গেন্দা ফুল ফুলি আছে। আৰু এইটো হ'ল পাত ফুল, এইটো নুফুলে, এইটো পাত ফুল হয়। পাত ফুলো আছে ইয়াতে, এজোপা এইখিনি ফুলি আছে। দেখিছে ধুনীয়াকৈ মানে জিঅ'গ্ৰাফখনতে দিছোঁ। আৰু বহুত ফুল উঘালি দিয়া হ'ল, কিন্তু দেউতা বছৰেকীয়া আছিলে, দেউতা বছৰেকীয়াৰ কাৰণে বহুত ফুল উঘালি দিয়া হ'ল। আৰু সেইটো কাৰণে এইবোৰ দেখিছে। আৰু দেউতা বছৰেকীয়াখনৰ কাৰণে বহুত ফুল উঘালি দিয়া হ'ল। আৰু ইয়াতে মোৰ ফুল মৰহি গৈছে, বেয়া লাগিছে। এইটো মৰহি গ'ল মানে মই ইয়াক অলপ বেছি হিলাই দিলোঁ। হিলাই দিয়াৰ কাৰণে এইটো জয় পৰি গ'ল। পানী পূৰা দি আছোঁ, কিন্তু ই তথাপিও জয় পৰি গ'ল। যদি ফুলখিনি আছে, কিন্তু ই জয় পৰি গ'ল। জয় পৰি গ'লে বেয়া লাগে, হয় নহয় বাৰু? তো এতিয়া ফুল এইখিনিয়ে ফুলিছে, আৰু মোৰ তেনেকুৱা ফুল ফুলা নাই। ইয়াত এইখিনি ফুলিছে, থপা গেন্দা ফুল। এইখিনি আপোনাক কি কৈছোনো? আপোনাৰ মোবাইল এইটো এটা ফুল ফুলিছে, এইটো ফুলিছে এটা ফুল। আৰু বহুত পাত ফুল আছে। আৰু বান্দৰে গোটেই ফুল সৰাই দিলে মোৰ, দেখিছে নহয়। এইটো ফুল বহুত ফুলে, কিন্তু বান্দৰে সৰাই দিয়ে। বান্দৰে বহুত সৰাই দিলে। বান্দৰে যিহেতু নেকি
বান্দৰে বহুত ফুল হৰাই দিলে আৰু বান্দৰে খাই ভাল পায়। তো সিহঁতৰ কাৰণে খানাও হৈ যায় বাৰু। এই দেখিছে নহয়, এইবোৰ বান্দৰে বহুত হৰাই দিলে। ইয়াতে পৰি আছে, এইবোৰ দেখিছে, বহুত বান্দৰে হৰাই দিয়ে আৰু বান্দৰৰ কাৰণে খানাও হৈ যায় বা বেয়াও নাপাওঁ বাৰু, বান্দৰেও অলপ খায় আৰু। তো ইয়াতে থপা ফুলিব লৈছে। আৰু এইটো 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 হ'ল আপোনাৰ পাত ফুল। এইটো পাত হয়, এইটো পাত ফুল হয়। তো গাইছ মোক নলগাব দেই, মোৰ ফুলখিনি আৰু মোৰ পেষ্টটো মোক নলগাব। আৰু সকলোৱে ভালকৈ থকাটোৱে ভাল, আমি হয় নাই? ফূৰ্তি ফাৰ্তা কৰি মেলি আৰু জীৱনটো যাপন কৰিব লাগে। আৰু আমি যিমান য'ত ত'ত খাটি ফুৰিলেও নেখাটিলেও ভগৱানে এটা সময়লৈকে চবকে চব বস্তু দিয়ে, এটা বয়সলৈকে দিয়ে। তো এটা বয়সটো যেতিয়া নেকি আমাৰ এটা বয়স আমাৰ যেতিয়া বেছি হৈ যায়, তেতিয়া ভগৱানে কি কৰে, আমাৰ কিছুমান আমাক মানে তেনেকুৱা সুবিধা নিদিয়ে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে সেইখিনি সময়খিনি ধৰি থয়। আৰু ভগৱানে কয় কি, তোমালোকে এতিয়া ৰেষ্ট লোৱা। তো আমি ৰেষ্ট লৈছোঁ এতিয়া, হয় নাই? মইতো ৰেষ্ট লৈছোঁ, আপোনালোকে কি কৰিছে নাজানো, কিন্তু তো এইয়া দেখিছে আপোনালোকে। এতিয়া মানে মোৰ কাম মানে হ'ল কি, ঘৰৰ কামখিনি আৰু ফুলৰ কাম। আৰু যিহেতু নেকি মাজে মাজে মই চাফা কৰি থাকোঁ, বাৰী চাৰিবোৰ অলপ ঘাঁহ চাহ উঠিলে চাফা কৰোঁ, মানুহো লগোৱা হয় বাৰু, নিজেও চাফা কৰা হয়। আৰু এইটো এটা ফুল দেখিছে, এইটো পাত ফুল হয়, এইটোও নুফুলে, এইটো পাত ফুল হয়। গতিকে গোটেইখিনি পাতে ফুলে, হয় নাই বাৰু? ফুলো আছে, পাতো আছে। আৰু এনেকুৱা বদমাছবোৰ হৈ থাকে বাৰু মোৰ। আৰু বেলেগ বদমাছ তেনেকুৱাকৈ নাই। এইজোপা একদম হালধীয়া পখিলা ফুলৰ নিচিনা ফুলে। আৰু ই বেছি দিন নাথাকে, খুব বেছি এতিয়া মানে এই তলত আপোনালোকে দেখিছে এইখিনি আজি ফুলৰ কথা কৈছোঁ, হয় নাই? এইটো সৰি গ'ল, গোটেই সৰি গ'ল আৰু এইখিনি সৰি যায়, তলত সৰি যায়, এদিন দুদিনমান থাকে, তাৰপৰা সৰি যায়। সৰি যোৱাৰ পাছতকৈ আকৌ নতুনকৈ ফুলে, কিন্তু বহুত ফুলে। তো বহুত ফুলে, কিন্তু ফুলে। আৰু যিহেতু নেকি আৰুনো কি দেখাম, তাৰপৰা এইখিনি ফুল দেখালোঁ। তাৰপৰা এইবোৰ এতিয়া ফুলা নাই বাৰু, এইবোৰ ফুলা নাই। আৰু কেতিয়াবা কাটি দিলে মোৰ বহুত খং উঠে, ফুল কাটি দিলে মোৰ বহুত খং উঠে। কেলৈ খং উঠে, ফুলখিনি মই ৰাতিপুৱা গধূলি উঠি এবাৰ চাওঁ, ভাল লাগে, মনটো ভাল লাগে মানে ৰাতিপুৱা গধূলি। আৰু মই যিখিনি কৰণীয় কামখিনি কৰি থাকোঁ, তাৰপিছত মই ফুলতো লাগি থাকোঁ। আৰু সেইটো কাৰণে ফুলখিনি কি হয়, কাটি দিলে মোৰ কিবা চাফা কৰি দিলে মোৰ বহুত খং উঠে। আৰু এইটো পাত ফুল হয়, এইটো পাতেহে হয়, এইটো নুফুলে, এইটো পাত ফুল হয়। আৰু এইটো আপোনাৰ বগা ইয়াতে, আৰু কেইদিনমানৰ পাছত কি হ'ব, ৰঙা হৈ যায়। এইটো দেখিছে আপোনালোকে, এইটো প্লাষ্টিক ফুলৰ নিচিনা, এইটো ব্ৰাছ কৰা ফুলৰ নিচিনা। এইটো দিছে মাজত ৰঙা এটা হৈ যাব, আৰু ৰঙাটো হৈ যোৱাৰ পাছত কি হয়, মানে দেখিবলৈ এটা চ' উঠে, ধুনীয়া লাগে। আৰু কি দেখাম, এইটো পাত ফুল বহুত আছে তেনেকুৱাকৈ, এইটো পাত ফুল হয়। আৰু তেনেকুৱাকৈ বিভিন্ন ধৰণৰ বহুত ফুল আছে, বহুত ফুল মই আপোনালোকক দেখুওৱা নাই। আৰু আছে, দেখিছে এইজোপা, মাই ছিগি যাব বুলি বহুত ভয় লাগে। এইজোপা কচু হয়, কচু এইটো পাত হয়, ফুল নুফুলে, অকল কচু পাত। আৰু আছে আপোনাৰ এইটো দেখিছে, এইটো পাত ফুল হয়, আৰু বিভিন্ন ধৰণৰ ফুল বহুত আছে। গতিকে নুফুলা ফুল আছে বহুত। তো ফুল কেলৈ মোৰ সৰুৰ পৰাই ভাল পাওঁ, আৰু এতিয়াও ভাল পাওঁ। মাজতে যোৱাবাৰ মোৰ বেছি ফুল নাছিলে, তাৰ আগবাৰ বহুত ফুল আছিলে। গতিকে এইবোৰে কৰি থাকোঁ, আৰু মাজে সময়ে ফুলত লাগি থাকোঁ। তো
এতিয়া হালধীয়া ফুল বেছি ফুলিছে, কিয়নো ছিজন ফুল এইখিনি, হালধীয়া ফুলখিনি গেন্দা ফুল। তো গেন্দা ফুলখিনি এইটো বৰষুণ দিয়া নাই, বৰষুণ নিদিলে ভাল হৈ থাকিব, বৰষুণ দিলে বেয়া হৈ যায়। গতিকে মই ভাবিলোঁ কি বৰষুণ দিয়া আগতে মই কিন্তু মোৰ লগত ভিডিঅ' এটা বনাই লওঁ। আৰু এইবোৰ বনাই থাকোঁ মানে মই কেতিয়াবা আজৰি সময়ত এনেই থাকিলে মই কি কৰোঁ মানে তো এইবোৰ চাই থাকোঁ। এবাৰ পইচাও কমকৈ ভৰালোঁ চাগে, 200 টকা ভৰালোঁ। তো নেট পেকো কম আছে, তো নেটটো চলাব নাই পোৱা। তো কি কৰোঁ, ভিডিঅ'বোৰ বনাই থৈ দিওঁ, গান চান বনাই থৈ দিওঁ, কিবা কিবি বনাই থৈ দিওঁ। তো আজৰি সময়ত কি কৰোঁ, তো এইখিনি মানে চাই থাকোঁ, মই চাই থাকোঁ। এইবোৰ দেখিছে, তো ফুল ফুলি আছে, এইবোৰ ধুনীয়া ধুনীয়াকৈ ফুলি আছে। তো আজৰি সময়ত এইখিনি মই চাই থাকোঁ, ভাল লাগে চাবলৈ। তো তো সকলোৱে ভালে কি আছে, ভাল চাগে। তো ভালকৈ থাকক সকলো। তো এতিয়া আমাৰ কি হ'ল মানে ৰেষ্ট লোৱা সময়, ভগৱানে আমাক এতিয়া ৰেষ্ট ল'ব দিছে। ভগৱানে ৰেষ্ট ল'ব দিছে মানে তোমালোকে বহুত দৌৰিলা, বহুত কাম কৰিলা, বহুত কাৰ কাৰণে কৈছোঁ আমি যে এই যুদ্ধবোৰ দি থাকোঁ, আমি যে কামবোৰ কৰি থাকোঁ, আমি যে জিত কৰি থাকোঁ, আমি এইখিনি কাৰ কাৰণে কৈছোঁ। মইতো নিজৰ জীৱনত আজিলৈকে একো এটা পাই নাপালোঁ, কিন্তু যিখিনি লাগি থাকোঁ মই প্ৰত্যেকৰ লোকৰ কাৰণেই লাগি থাকোঁ। আৰু চবেই জানে, ওচৰ চুবুৰীয়া চবেই জানে যে তাই আজিলৈকে নিজৰ কাৰণে একো এটা পোৱা নাই, চব ৰাইজৰ কাৰণেই লাগি থাকে। যেতিয়া মই দলতো আছিলোঁ তেতিয়া মই লাগি আছিলোঁ অকল ৰাইজৰ কাৰণেই। আৰু ৰাস্তাই হওক পদূলিয়ে হওক, এজন মানুহে মোক কৈছিলে, তুমি যেতিয়া তোমাক গুৰুজনাই ভালে ৰাখক, এইটো মুখত ওলাইছে আৰু তুমি বোলে ইমান ৰাস্তা পদূলিৰ কাৰণে লাগি থাকা বোলে, অকল বোলে মৰিলে বোলে তোমাক ৰাস্তা কাষতে পুতি থৈ দিম বোলে, চবেই লগ লাগি পেলাই বোলে। তেনেকুৱা ধৰণৰ কথা মানে মানুহৰ মুখত ওলাই যায় আৰু তেনেকুৱাকৈ কেলৈ দম লাগি থাকোঁ, কাজিয়া কৰি থাকোঁ, ৰাস্তা পদূলি লাগে, কিবা লাগে, এইবোৰ ভাল লাগে কৰি। আৰু যথেষ্টখিনি ৰাইজৰ কাৰণে কাম কৰা হ'ল, নিজৰ কাৰণে একো কৰাই নহ'ল। গতিকে ভাবিলোঁ এতিয়া ল'ৰা ছোৱালী আৰু স্বামীৰ লগতো অলপ সময় দিওঁ। তো সেইকাৰণে ঘৰৰ পৰা ওলোৱা নহয়। আৰু কি কৰিমনো, চবেই ওলাই হয় নহয়, প্ৰত্যেকৰ নিজৰ কামত লাগি আছে হয় নহয়, সেইটো কাৰণে ওলাইনো কি কৰিম। গতিকে সকলো সাৱধান হৈ থকাটো ভাল। আৰু সেইখিনিকে ক'লোঁ। কোৱাৰ পাছত এতিয়া মোৰ ফুল বুলিবলৈ আৰু তুলিবলৈ নাই। গোলাপ ফুল এটা দুটা কলি মেলিছে, আৰু কিবাকিবি ফুলৰ কলি মেলিছে। আৰু ফুল বুলি এতিয়া বোলে সন্ধিয়া বেলিকা তুলিছোঁ ফুলখিনি। আৰু এইখিনি ফুল তুলিছোঁ, এইখিনি ফুল মোৰ এটা সময়ত শেষ হৈ যাব এতিয়া। সেইটো কাৰণে এইখিনি বীজখিনি, গুটিখিনি এতিয়া আকৌ সিঁচিব লাগিব। গুটিখিনি সিঁচি থৈ দিয়াৰ পাছত বহুত ফুল মোৰ মানে ইয়ালৈ অহাৰ পৰা বহুত ফুল লগ এৰি গ'ল মোৰ। গধূলি যিটো নেকি এটা গধূলি ফুলে, ৰাতিপুৱা ফুলে, গধূলি হেৰি হৈ যায়, শেষ হৈ যায়। সেই ফুলটো বহুত সহজ কৰিবলৈ বিচাৰি আছোঁ মই, য'ৰ পৰা আনিছোঁ বা কিনি হ'লেও আনিছোঁ, আনি পেলাই ৰুইছোঁ। সেইটো ফুলটো মোক সহজ কৰিব পৰা নাই, দুখ লাগিলে। আচলতে মোৰ ফুলৰ বহুত দুখ লাগিলে। ফুলে মোক দুখ দিলে কেলৈ, মই মা পাপাহঁতৰ ঘৰত যেতিয়া গুচি আহিলোঁ তেতিয়া মই কোনো ধৰণৰ পাণ তামোল এটা ঘূৰাই গৈও নিদিলোঁগৈ, আৰু অহা সময়টোতো দিয়া নহ'লেই। গতিকে সেইখিনি মোৰ ফুলে দুখ দিলে। আৰু কিছুমান ফুল মানে ইমান মনত দুখ পালে, আৰু এতিয়া সেই ফুলখিনি মোৰ নুঠেই, কেতিয়াও নুঠে। বহুত বস্তুৱে নুঠিছে মোৰ হাতত, সেনেকুৱা হৈছে তাৰমানে। গতিকে সেইখিনি দুখখিনি নালাগক। আপোনালোককো যদি কিবা দুখ চুখ লগাইছোঁ সেইখিনিও ক্ষমা কৰিব। আৰু এইখিনিকে কৈ মই আকৌ এবাৰ মোৰ অলপ এইখিনিকে দেখাই আৰু ভিডিঅ'টো সামৰিম এতিয়া। বাই, অকণমান দেখাই দিছোঁ আৰু ক'ৰবাৰ। তো বাই গাইছ, আকৌ লগ পাম ফুলৰ সৈতে ছিজনত। এতিয়া এনেই লগ পাই থাকিম বাৰু মাজে মাজে, কিন্তু ফুলৰ সৈতে আকৌ লগ পাম। অ'কে, বাই।